মাত্ৰ 7 দিনত 12,000 ফলোৱাৰ্ছ ভাবিলে কিবা আচৰিত লাগে হয় নে নহয় কিন্তু কাৰ কপালত কি লিখা আছে কোনো নাজানে এগৰাকী মহিলাই মোলৈ মেছেজ কৰিছিলে যে দাদা মোৰ এনেকুৱা তেনেকুৱা হৈ আছে মানে তেওঁৰ প্ৰফাইলটো আৰু ফেসবুকে যে কিবা এটা সাপোর্ট কৰিব তেনেকুৱা অৱস্থাত নাছিলে মানে বহুত কিছু ইস্যুস লাগি আছিল তাৰপিছত মই কৈছিলো যে আপুনি এইটো বন্ধ কৰক এটা নতুন একাউণ্টতে আপুনি কাম কৰা ষ্টাৰ্ট কৰক আৰু মোৰ কথা মতে তেওঁ যিখিনি কাম কৰিবলগীয়া আছিল কৰিলে আৰু কৰাৰ পিছতে মোৰ ফালৰ পৰা মই যিমানখিনি সাপোর্ট কৰিব পাৰো সেইখিনি মই কৰিলো তেওঁক আৰু 7 দিনতে 12,000 ফলোৱাৰ্ছ তেওঁ গোটাইছে মাত্ৰ 9টা ভিডিও ৰিলস এৰিছে মানে নিজে কথা কই আৰু লং ভিডিওত চাবলৈ গলে মাত্ৰ 2টা এৰিছে টোটাল 11টা ভিডিও তেওঁ আৰু 7 দিনতে 12,000 ফলোৱাৰ্ছ মানে কথা কিছুমান যে মানিব লাগে কিছুমানে আৰু আজিকালি দিনত চাওক কন্টেন্ট মনিটাইজেশনটো হৈছে মেইন টুলস আৰু সেইটো টুলসৰ মতে আপোনালোকে ফেসবুকত ভিডিও আপলোড কৰিব লাগিব গতিকে সেই বাইদেউ গৰাকীয়ে মোৰ লগত কথা পাতিলে আৰু মই যিমানখিনি যি পাৰিলো মই তেওঁক হেল্প কৰিলো আৰু মোৰ হেল্পৰ যিখিনি কথা আছিল যিখিনি মোৰ ইনফৰমেশন আছিল সেই মতে তেওঁ মোৰ মতে কাম কৰিছিল আৰু কাম কৰাৰ মতে তেওঁ আজি 7 দিনতে 12,000 ফলোৱাৰ্ছ হৈছে আৰু ফটো ছটো অনলি এটা তেওঁ নিজৰ হেৰে আৰু গান চানটো আজিকালি বাদ দিছে তেওঁ গতিকে তেওঁ মোৰ কাৰণে ভিডিও এটা প্ৰেৰণ কৰিছে সেই ভিডিওটো আপোনালোকক দেখাইছো আপোনালোকেও ভিডিওটো চাই লওক চাই কৰিলে আপোনালোকৰ মতামতটো জনাব নমস্কাৰ মই বৈশালী দত্ত মই এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিখিনি ফেসবুকত কাম কৰিম বুলি ভাবিছে যিখিনি নতুনকৈ আহিছে এই ভিডিওটো মাত্ৰ তেওঁলোকৰ বাবে আৰু যিখিনি শিকি আছে হয়তো নজনা বহুত কথা থাকিব পাৰে তেওঁলোকে ভিডিওটো ভালদৰে চাব আৰু মোৰ এটা একাউণ্ট আছিল হেতু মোৰ 2012-13 পৰা মই চলাই আছিলো আৰু তেতিয়াৰ পৰা মই প্ৰফেশনাল ডান্সবোৰ্ড তেতিয়াৰ পৰা বেলেগৰ ভিডিওত যেতিয়াৰ পৰা শিকিছো মোৰো একাউণ্টটো মই পেজলৈ কনভাৰ্ট কৰিছিলো কিন্তু কিছুমান প্ৰবলেম মোৰ আহিছিল কিয়নো মই সেটআপখিনি মই সময়মতে কৰা নাছিলো তাৰ বাবে মই ভিডিও দি থাকিলো যদিও হিমানখিনি মই উপকৃত নহলো আৰু মই বহুত কথা নেজানিছিলো সঁচাকৈ আৰু যেতিয়াৰ পৰা ৰাস্তাৰ ভিডিও চালো তেতিয়া মই তেওঁক দেখালো যে সেটআপখিনি হোৱা নাই মই দাদা কি কৰিব লাগিব জনাবচোন আৰু তেওঁ ভালদৰে হেখিনি ৰেসপন্স কৰিছিল আৰু সকলোখিনি উত্তৰ মোক ভালদৰে দিছিল আৰু তেওঁ যেহেতু বহুত ব্যস্ত থাকে তাৰ মাজতো আমাক আৰু মোৰ দৰে বহুতকে তেওঁ সহায় কৰিছে আৰু এই ভিডিওটোৰ জৰিয়তে তেওঁক মই বহুত ধন্যবাদ দিছো কিয়নো তেওঁৰ বাবে মই নতুনকৈ এটা একাউণ্ট খুলিলো আৰু তেওঁ কোৱা মতে এটো যেন মই কৰি গৈছো তেওঁ ভিডিও মই সকলোখিনি চাওঁ আপোনালোকেও চাব বহুতে উপকৃত হ'ব আৰু ভিডিওটো আজি মই হেভাবে বনালো যিখিনি মোৰ ফলোৱাৰ্ছ আছে মই সেই সকলোকে স্বাগতম জনাইছো মোৰ পেজলৈ আৰু আপোনালোকে এনেদৰে মৰম দি যাব ৰাস্তাকো দিব আৰু সকলো আগবাঢ়ি যাওক আৰু ভিডিওটো আপোনালোকে চালে সেই এজনীয়ে হৈছে বাইদেউ গৰাকী মোলৈ ধুনীয়াকৈ কমেন্ট কৰাৰ পিছত যি কোনো প্ৰবলেম তেওঁ আছিল গোটেইখিনি চাই কৰাৰ পিছতে মই তেওঁক জনাইছিলো যে আপোনাৰ ইয়াৰ পৰা আৰ্নিং হোৱাটো একেবাৰে অসুবিধা হ'ব পিছলৈ মানে আৰু ডাঙৰ প্ৰবলেম হৈ যাব গতিকে এটো অফ কৰাই ভাল হ'ব যি সকলে এতিয়াও নতুনকৈ চাইছে মোৰ ভিডিওবোৰ তেওঁলোকক কওঁ আপোনালোকে যদি মোৰ কথা বিশ্বাস কৰে তেতিয়াহলে আপোনালোকে অনলি নিজৰ কন্টেন্টৰ ওপৰতহে ভিত্তি কৰিব পাৰিব একেবাৰে গান বোলা বস্তুটো ইউজ কৰিব নোৱাৰিব বৰ্তমানখিনি সময়ত ফেসবুকে লাইসেন্স নিদিয়ালৈকে গতিকে আপোনালোকেও কাম কৰক মই আপোনালোকৰ কাৰণে কাম কৰি আছো যিমানখিনি মই পাৰি আছো সিমানখিনি মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰি আছো আৰু বহুতে হোৱাটছআপত মেছেজ দি আছে সকলোকে যে মই একেলগে যে ৰিপ্লাই দি থাকিম ইমানখিনি মুঠাইত সময় নহয় গো আজি চাওক মই যিমানখিনি পাৰি আছো সিমানখিনি আপোনালোকৰ কাৰণে কৈছো বহুতে মোক মেছেজ দিয়ে অকন গাত লগাকৈ কিন্তু হেবোৰ মানে মই এৰিও আপোনালোকক সহায় কৰিবৰ কাৰণে মই হেবোৰ কাম কৰি আছো গতিকে সকলোকে এটাই কম আপোনালোকে যদি কিবা এটা পাবলৈ বিচাৰে নিজৰ ভয়েসটো দিহে আপোনালোকে ভিডিও বনাওক একে 100% গ্যাৰান্টি দি মই কৈছো আৰু বহু কিছু তথ্য আছে আপোনালোকক জনাই থাকিম মই সকলোবোৰ বুজাই গৈ থাকিম কিবা যদি নতুন আপডেটো আহে আপোনালোকক সকলোবোৰ মই জনাই যাম বৰ্তমানখিনি সময়ত যে ফেসবুকে অকনমান আপোনালোকে যদি নিজৰ কন্টেন্ট দিয়ে যদি আপলোড কৰি আছে ভিডিও সোনকালে আপোনালোকক সাপোৰ্ট কৰিব সকলোকে এটাই কম অনলি নিজৰ ভিডিও নিজে কথা কৈহে আপলোড কৰক এতিয়া যেনে ধৰণে মই কৈ আছো ফেসবুকে 100% আপোনালোকক সাপোৰ্ট কৰিব আৰু এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু প্লিজ যদি ভাল লাগে এটা লাইক কমেন্ট কৰি আপোনালোকৰ মতামতটো দিব লগতে ভিডিওটো শ্বেয়াৰ কৰি দিব